হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেক অফ MH 2024 বৰ্ষত স্কুটিৰ বাবে ইলিজিবল হোৱা কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক অৱশেষত চৰকাৰে স্কুটি দিবলৈ সিদ্ধান্ত লৈছে। তোমালোকে হয়তো স্ক্ৰীনত টুইটটো দেখা পাইছা, য'ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা ঘোষণা কৰিছে। আৰু 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই টুইটটোতেই এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে। তোমালোকক আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবলৈ চেষ্টা কৰিবা। প্ৰথম কথাটো হ'ল, যিসকলে নেকি কোচিং কৰি আছিলা সেইসকলক স্কুটি দিয়া হ'ব। কেনেকৈ দিয়া হয় এইটো পৰৱৰ্তী সময়ত তোমালোকে গম পাবা। আৰু তোমালোকে নিশ্চিত হোৱা যে 2024 বৰ্ষত সকলো ছাত্ৰ ছাত্ৰীকে স্কুটি এতিয়া দিয়া হ'ব। দিয়া হৈ গৈছে অলৰেডি, কিন্তু কোচিং কৰাসকলক স্কুটিৰ পৰা বঞ্চিত কৰিছিল। কিন্তু চৰকাৰক ষ্টুডেণ্টছে ৰিকুৱেষ্ট কৰাৰ পাছত বা বহুতেই এই বিষয়ে ৰিকুৱেষ্ট কৰিছে, ময়ো ভিডিঅ' বনাইছিলোঁ, তোমালোকে হয়তো বহুতেই জানা। তো সকলোৰে কথা চৰকাৰে শুনি অৱশেষত সিদ্ধান্তটো লৈছে যে কোচিং কৰাসকলকো স্কুটি দিয়া হ'ব। তোমালোকে হয়তো ইতিমধ্যে গম পাই গৈছা। এই বিষয়ে চৰকাৰে পৰৱৰ্তী সময়ত জনাব তোমালোকক কেনেকৈ স্কুটি দিব, বা ডিলাৰৰ পৰা তোমালোকক কল কৰিব পাৰে। একো টেনশ্যন নাই, নিশ্চিন্তে মনে থাকা, তোমালোকেও স্কুটি পাবা। এতিয়া 2025 বৰ্ষত যিসকলে নেকি SS দিবা সেইসকলক চৰকাৰে আগতীয়াকৈ জনাই দিছে। তোমালোকে হয়তো টুইটটোত দেখা পাইছা, তলতে উল্লেখ কৰিছে। However, from the next academic year, only students who enroll in regular courses will be considered eligible for the scheme. যিসকলে নেকি ৰেগুলাৰ কোৰ্চেছ ল'ব 2025 বৰ্ষৰ পৰা সেইসকলকহে স্কুটি দিয়া হ'ব। কোচিং বা বেলেগ কিবা তোমালোকে কৰিলে স্কুটি কিন্তু নোপোৱা, তোমালোকে মনত ৰাখিবা এইখিনি কথা। আৰু যিসকলে নেকি গেপ দিছিল, অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰ পঢ়িতেও আৰু পঢ়া নাছিল বা মেট্ৰিক পাছ কৰাৰ পাছত এক বছৰ গেপ দি SSত এডমিশ্যন লৈছিল, সেইসকলকো স্কুটি দিয়া হ'ব। কিন্তু ৰেগুলাৰ কোৰ্চ তেওঁলোকে ল'ব লাগিব। তোমালোকে SS পাছ কৰাৰ পাছত ৰেগুলাৰ কোৰ্চ ল'লে সকলোৱে স্কুটি পাবা। কোচিং কৰিলে কিন্তু নেক্সট ইয়েৰৰ পৰা স্কুটি নোপোৱা। এই নটিফিকেশ্যনটোত বা এই টুইটটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনি কথা উল্লেখ কৰিছে। আৰু 2025 বৰ্ষত স্কুটি পাবলৈ হ'লে এটা কথা মনত ৰাখিবা, 80% তোমালোকৰ স্ক'ৰ কৰিব লাগিব। বহুতেই বেলেগ বেলেগ কথা ক'ব, কিন্তু অফিচিয়েল কথাটো হ'ল তোমালোকৰ 80% স্ক'ৰ কৰিব লাগিব। পৰীক্ষাৰ আগতে মই তোমালোকক জনাই দিছোঁ, পৰীক্ষাৰ বেছি দিন নাই। যদি তুমি 80% স্ক'ৰ কৰিব পাৰা SSত, তেনেহ'লে তুমি 2025 বৰ্ষৰ স্কুটি পাবা। আৰু স্কুটি পাবলৈ হ'লে তোমালোকৰ যিকোনো এখন ৰেগুলাৰ কোৰ্চত এডমিশ্যন ল'ব লাগিব। তো এইটো আছিল 2024 আৰু 25 বৰ্ষৰ ষ্টুডেণ্টছসকলৰ বাবে আপডেট। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাই দিছোঁ 2024 বৰ্ষত যিসকলে নেকি কোচিং কৰি আছিলা তোমালোকৰ কাৰণে এটা ভাল খবৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল এটা কমেণ্টছ কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। 2025 বৰ্ষত যিসকলে নেকি SS দিবা, স্কুটি ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত সদায় পাই থাকিবা। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।